সব ফালে কি আমার বেয়া দিনে চলি আছে নেকি? কি হল তোর? কি লাগে তোক? দুদিনৰ পৰা মই একোৱে খোৱা নাই, কিবা অলপ খাবলৈ দিবা নেকি? নিদিও, আৰু আমাৰ ঘৰত একো খোৱা বস্তু নাই। যা এতিয়াৰ পৰা। কি হল তোমাৰ? কিবা টেনশ্যনত থকা যেন পাওঁ। টেনশ্যনত থাকিবলৈ কথাই হৈছে ৰবা ভাইটি। কিয়? কি হলনো? কি হ'ল মানে ঐ তই তেতিয়াৰ পৰা ইয়াতে বহি আছ যে, কি লাগে তোক? দুদিনৰ পৰা মই একোৱে খাবলৈ পোৱা নাই বাপা, অলপ কিবা খাবলৈ দিয়াচোন। হেই ইয়াৰ পৰা যা, এনেই মূৰটো গৰম হৈ আছে আৰু আমাৰ ঘৰত একো খাবলৈও নাই। যা। দাদা এতিয়া কোৱাচোন, কি টেনশ্যন হৈছে তোমাৰ? মোৰ চবফালে বেয়া দিন চলিছে ভাইটি। সামান্য কথা এটাতেই পত্নীয়ে মোক এৰি ঘৰলৈ গুচি গ'ল, আৰু আজি অফিচতো খেলি মেলি হিচাপ হোৱাৰ কাৰণে ছাৰে মোক সকলোৰে আগত বহুত কথা শুনালে, লগতে অহাকালিৰ পৰা ডিউটিলৈও যাবলৈ মানা কৰিছে। কি? তেনেহলে আমি কেনেকৈ চলিম দাদা? তাকেইতো, এইবোৰ কথা ভাবিয়ে মোৰ ঐ তোক চোতাল সাৰিবলৈ কোনে ক'লে? যা এতিয়াৰ পৰা। ভালে ভালে কৈছো কিন্তু। ভাইটি এই ভিখাৰীজনক কিবা অলপ খাবলৈ আনি দিয়া যোৱা, নহ'লে যে ই ইয়াৰ পৰা নাযায় বুজা গৈছে। যোৱাচোন, ভিতৰত কি আছে লৈ আহাগৈ। ৰবা। দাদা কি হ'ব এতিয়া? তোমাৰ চাকৰিটো গ'ল যেতিয়া ঘৰখন চলত দেখোন বহুত অসুবিধা হ'ব। তাকেতো ভাইটি, মই আকৌ চিন্তা কৰি পাৰে পোৱা নাই ৰবা। অফিচৰ ফোন। হেল্ল', সঁচানে ছাৰ? হ'ব ছাৰ। কি হ'ল দাদা? কি হ'ল মানে হিচাপৰ খেলি মেলি হৈ আছিল যে, সেইখিনি ঠিক হোৱা বুলি ক'লে। ছাৰৰে হেনো কিবা ভুল হৈ আছিল, সেইকাৰণে ছাৰে মোক ক্ষমাও খুজিলে, লগতে অহাকালিৰ পৰা ডিউটিলৈও যাবলৈ কৈছে। কি সঁচানে দাদা? অঁ ভাইটি, ভগৱানে মোক চকু মেলি চালে দিয়া। ভালে হ'ল দিয়া দাদা। ব'লা এতিয়া ভিতৰলৈ যাওঁ, ভাত বনাই থৈছো, খাওঁ ব'লা। কি হ'ল ভাইটি? আজি কেইদিনমানৰ পৰা টিভিটো বেয়া হৈ আছিল, কিন্তু হঠাতে ভাল হৈ গ'ল যে। सुन नारियल का लड्डू खाएगा मैं अभी কি হ'ল দাদা? কোনে ফোন কৰিছিল? এওঁ ফোন কৰিছিল, নিজৰ ভুলটো মানি তেওঁ ঘৰলৈ আহি আছে।
হঠাৎ একেলগে ভাল খবৰবোৰ